ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি চেপ্টাৰ 3 অখণ্ড সংখ্যাৰ পাটিগণিত পঢ়ি আছিলোঁ। তাৰে অনুশীলনী 3.2 প্ৰশ্ন এটা আছিল n যিকোনো অখণ্ড সংখ্যা হ'লে প্ৰমাণ কৰা যে n পাৱাৰ 4 প্লাছ 4n স্কুৱেৰ প্লাছ 1ক 16 কে ধৰণে সজাব পাৰি। একচুৱেলি আমি ইয়াৰ আগৰ ভিডিঅ'টিত এই প্ৰশ্নটো ট্ৰাই কৰিছিলোঁ, আমাৰ ওলোৱা নাছিল উত্তৰটো। একচুৱেলি ইয়াত মূল কথাটো হ'ল যে এইটো অযুগ্ম সংখ্যা বুলি কৈছিল, গতিকে আমি কি কৰিলোঁ, অযুগ্ম সংখ্যাৰ কাৰণে আমি a আৰু b ৰ ওপৰত ভাগকলন প্ৰয়োগ কৰিলে কি হ'লহেঁতেন, a ইকুৱেল টু বি কিউ প্লাছ r হ'লহেঁতেন, 0 ইজ লেছ দেন ইকুৱেল টু r ইজ লেছ দেন b আছিল। আমি ইয়াত কি কৰিলোঁ, a ইকুৱেল টু n বাৰু ঠিকে আছিল, আমাক লাগে a এর জায়গাত n লাগে আমাক, কিন্তু b ৰ জায়গাত আমি 2 পুট কৰিলোঁ। তে 2 পুট কৰিলে কি হৈ গ'ল, আমাৰ উত্তৰটো নোলাল। কিমান কৰিব লাগিব, 4 কৰিব লাগিব। 2 পুট কৰিলে কি হ'ব, ইয়াৰ পৰা যিটো 2 পাৱাৰ ইয়াৰ পৰা যিটো এটা স্কুৱেৰ ওলাব সেইটো কি হ'ব, 8 আহিব। 4 কি হ'ব, 2 পুট কৰিলে 2 স্কুৱেৰ মানে 4, 4 দুগুণ 8 আহিব। গতিকে 8ক 4ৰে হৰণ নাযায়, যিটো আমি ইয়াৰ আগৰ ভিডিঅ'টিত পাইছিলোঁ। কি 4 কৰিব লাগিব। এতিয়া 4 কৰিলে আমাৰ সকলো সুবিধা হৈ যাব। এতিয়া কি, যদি আমি 4 পাতো তেতিয়াহ'লে ইয়াৰ জেগাত n হ'ল, n ইকুৱেল টু 4q প্লাছ r, 0 ইজ লেছ দেন ইকুৱেল টু r ইজ লেছ দেন b মানে 4 হৈ গ'ল। এতিয়া কি r ইকুৱেল টু কিমান পাম আমি, 0 পাম, 1 পাম, 2 পাম, 3 পাম। এতেকে কি হয়, আমাক কৈছে অযুগ্ম সংখ্যা হলে n যিকোনো অযুগ্ম সংখ্যা হলে এতেকে n ইকুৱেল টু কিমান হ'ব, 4q প্লাছ 0 পুট কৰিলে কি হ'ব, এইটো এটা যুগ্ম সংখ্যা হৈ যাব, আমাক নালাগে। 1 পুট কৰিলে কি হ'ব, অযুগ্ম সংখ্যা হ'ব, সেইটো আমাক লাগিব। n ইকুৱেল টু 4q প্লাছ 2 পুট কৰিলে যুগ্ম সংখ্যা হৈ যাব, কাৰণ 2 যুগ্ম, গতিকে এইটো আমাক নালাগে। এতিয়া কি কৰিম আমি, 3 পুট কৰিলে এটা অযুগ্ম হ'ব। এতেকে আমি এতিয়া কি কৰি চাম, n পাৱাৰ 4 প্লাছ 4n স্কুৱেৰ প্লাছ 1, ইয়াত n ৰ জায়গাত 4q প্লাছ 1 পুট কৰি চাম। 4q প্লাছ 1 হোল পাৱাৰ 4 প্লাছ 4n মানে আকৌ 4q প্লাছ 1 হোল স্কুৱেৰ প্লাছ 1, এইটো পুট কৰি চাম। ঠিক আছে, এতিয়া এইটো পুট কৰিলে আকৌ কি ওলাব, তোমালোকৰ উত্তৰটো ওলাব 4q প্লাছ 1 মানে কি হ'ব, a প্লাছ b হোল স্কুৱেৰ মানে কি হ'ব, সেইটো উলিয়াই ল'ব লাগিব প্ৰথমতে, যে 4q প্লাছ 1 ইকুৱেল টু হোল স্কুৱেৰ ইকুৱেল টু ইয়াৰ মান উলিয়াই ল'বা, তাৰপিছত তাৰো হোল স্কুৱেৰ কৰিব লাগিব, তেতিয়া তিনিটা টাৰ্ম পাবা, a প্লাছ b প্লাছ c হোল স্কুৱেৰ, এই সূত্ৰত যাব লাগিব, ইকুৱেল টু a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ টুৱাইছ bc প্লাছ টুৱাইছ c, এই সূত্ৰত যাবা। তাৰ পৰা 16 কমন আহিব দেই, তাৰ পৰা 16 কমন আহিব গোটেইকেইটাৰ পৰা। 16 কমন আহিলে ভিতৰত যিখিনি থাকিব গোটেইখিনি k বুলি পাতি দিলে হ'ল, আমাৰ উত্তৰটো ওলাব। ঠিক একেদৰে 4q প্লাছ 3 পাতিলেও তোমালোকৰ একেই এনেকুৱাই উত্তৰটো ওলাই যাব। গতিকে আমি ভুল কৰিছিলোঁ ক'ত, b ইকুৱেল টু 2 পুট কৰোঁতে ভুল কৰিছিলোঁ, আমি b ইকুৱেল টু 6 পুট কৰিব 4 পুট কৰিব লাগিব। কুৱেশ্যন নম্বৰ 6 আমাক দিয়া আছে, দেখুওৱা যে এটা সংখ্যা আৰু তাৰ ঘনফলক 6ৰে ভাগ কৰিলে একেই ভাগশেষ পোৱা যায়। তাৰ মানে প্ৰশ্নটো অলপ আমি বুজি ল'ব লাগিব। আচ্ছা, প্ৰথমতে আমি কি কৰিম, দেখুওৱা যে এটা সংখ্যা আৰু তাৰ ঘনফলক 6ৰে ভাগ কৰিলে বুলি কৈছে, গতিকে আমি এটা সংখ্যাটো লৈ ল'ব লাগিব। ধৰা হ'ল সংখ্যাটো এনেকুৱা, a আৰু b ৰ ওপৰত ভাগকলন প্ৰয়োগ কৰি পাওঁ a ইকুৱেল টু bq প্লাছ r, য'ত 0 ইজ লেছ দেন ইকুৱেল টু r ইজ লেছ দেন b, আৰু q, r বিলংছ টু z। আচ্ছা, এইটো তোমালোকে জানাই। এতিয়া কি সুধিছে আমাক, তাৰ ঘনফলক 6ৰে ভাগ কৰিলে, এতিয়া এই সংখ্যাটো কি হয়, আমি তাৰ মানটো উলিয়াব লাগিব। যদি b ইকুৱেল টু 6 হয়, তেন্তে b ইকুৱেল টু 6 হয়, তেন্তে কি হ'ব, a ইকুৱেল টু b ৰ জেগাত 6 পাতিব লাগিব, 6q প্লাছ r, 0 ইজ লেছ দেন ইকুৱেল টু r ইজ লেছ দেন 6। এতেকে r ইকুৱেল টু 0 1 2 3 4 5, এই প্ৰত্যেককেইটাৰ কাৰণে আমি এতিয়া অংকটো কৰিব লাগিব। কি কৈছে এতেকে a ইকুৱেল টু কিমান পাম আমি, যদি 0 পুট কৰোঁ, যদি r ইকুৱেল টু 0 হয়,
তেন্তে a ইকুৱেল টু কিমান হৈ গ'ল 6q প্লাস 0 মানে 6q হৈ গ'ল ইমপ্লাইজ দে আমাক কি কৰিব দিছে এতিয়া এটা সংখ্যা মানে কোনটো সংখ্যা ললো এই a সংখ্যাটো a সংখ্যাৰ মানে এতিয়া বেলেগ বেলেগ হ'ব ছটা বেলেগ বেলেগ হ'ব এটা সংখ্যা আৰু তাৰ ঘনফলক 6 ৰে ভাগ কৰি ইয়াৰ ঘনফল মানে কিউব a কিউব কৰিব লাগিব a কিউব মানে কিমান হ'ব ইফালে 6q হোল কিউব ইকুৱেল টু 6 কিউব মানে 216 q কিউব মানে q কিউব আহিলে ইকুৱেল টু কিহেৰে ভাগ কৰিলে 6 ৰে ভাগ কৰিলে আমি 6 আনিব লাগিব ইফালে 6 আনিলে আৰু কিমান থাকিব 36 q কিউব থাকিব ইকুৱেল টু 6k এটো ভাবা যত k ইকুৱেল টু 36 q কিউব আহি যাব ঠিক আছে যত k ইকুৱেল টু 36 q কিউব আহি যাব এই একে ভাগশেষটো কি বস্তু ইয়াত ভাগশেষ কিমান আছে যদি r ইকুৱেল টু 0 হয় তেন্তে a ইকুৱেল টু 6q ইয়াত r ইকুৱেল টু কিমান আছিল 0 আছিল এতিয়া ইয়াতো কি হৈছে এতেকে a কিউবক 6 ৰে হৰণ কৰিলে a কিউবক 6 ৰে হৰণ কৰিলে কিমান পাম a কিউব মানে কিমান আছে 6k আছে এতিয়া এই a কিউবক যদি আমি 6 ৰে হৰণ কৰো কিমান পাম আমি এটো ক্যান্সেল কৰি কিমান পালো k পালো মানে এটা অখণ্ড সংখ্যা পালো মানে হৰণ গল তাৰ মানে কোনো বাকি থকা নাই ভাগশেষ কোনো এটা থাকি যোৱা নাই ধৰা 6k এনেকুৱা সংখ্যা আছে 6 * 20 এনেকুৱা সংখ্যা আছে ইয়াক 6 ৰে হৰণ কৰিছো কিবাৰ হৰণ যাব 6 ক্যান্সেল যাব 20 বাৰ হৰণ যাব হেডে বস্তুটো গতিকে x a কিউবক 6 ৰে হৰণ কৰিলে 0 ভাগশেষ পোৱা যায় 0 ভাগশেষ পোৱা যায় আমি ইয়াত ভাগশেষ কিমান পালো 0 পাই গলো তাৰ মানে 6k + 0 পালো সেই কাৰণে আমি লিখিলো একে ভাগশেষ 0 পালো আসলতে একে ভাগশেষৰ অৰ্থ এই ওপৰত ভাগশেষ যিমান আছে ইয়াতো সমান ভাগশেষ আমি পাব লাগিব আচ্ছা আমি নেক্সট পাতিলো এবাৰ কি হ'ব r ইকুৱেল টু যদি r ইকুৱেল টু 1 হয় যদি r ইকুৱেল টু 1 হয় তেন্তে কি হ'ব a ইকুৱেল টু এতেকে a ইকুৱেল টু 6q প্লাস r ৰ জায়গাত 1 বহি এতিয়া আমাক তাৰ ঘনফল বুলি কৈছে গতিকে a কিউব উলিয়াব লাগিব a কিউব ইকুৱেল টু 6q প্লাস 1 হোল কিউব 6q প্লাস 1 হোল কিউব মানে a প্লাস b হোল কিউব এতিয়া a প্লাস b হোল কিউবৰ সূত্ৰ মনত আছে নাই a plus b whole cube equal to a cube plus 3a square b plus 3ab square plus b cube কি হ'ব a cube plus 3 ইয়াৰ এটা স্কয়ার কমি গল এটা a কমি গল b আহি গল প্লাস এটা a আকৌ কমি গল b আহি b বাঢ়ি গল ইয়াত এটা a আকৌ কমি গল b বাঢ়ি গল কিমান হৈ গল a cube plus 3a square b plus 3ab square plus b cube ইয়াত পাতি দিয়ে 6q whole cube plus 3a square মানে 6q whole square into 1 plus 3a মানে 6q plus into b square মানে 1 square plus 1 cube 6q whole cube মানে কিমান পালো 6 cube মানে 216 q cube to q cube আহিল plus 6 square মানে কিমান ডাইৰেক্ট কৈছো দেই পূৰণ কৰিব জানা তোমালোকে 6 square মানে 36 into 3 মানে 108 होगा into 1 माने 108 into q square होगा प्लस याद हो किमान 3 6 गुण 18 18 पूरण 1 माने 18 থাকিল 18 q प्लस 1 থাকিব এটা কি এৰে হৰণ কৰিব দিছে আমাক 6 এৰে ভাগ কৰিলে গতিকে 6 কমন ল 6 কমন ল ইয়াত কিমান থাকিল 6 কমন ললে 36 থাকিব q প্লাস ইয়াত 6 কমন ললে ইয়াত তাৰমানে 6 তিনটা আছে যে এটা 6 এলে আনিলে কিমান থাকিল 6 দুটা থাকিল 6 দুটা মানে 36 এটি আছে ইয়াৰ পৰা এতিয়া কিমান আছিল 6 দুটা আছিল এটা 6 আনিলে এটা 6 আৰু 3 থাকিল 6 3 গুণ 18 হৈ থাকিল আমি ইয়াৰ পৰা উলিয়াব পাৰি q স্কয়াৰ আছে q স্কয়াৰ প্লাস 18 q ইয়াৰ পৰা 6 আনিলে 3q থাকিল প্লাস 1 ইয়াৰ পৰা তো 6 নাহে প্লাস 1 আমাৰ কি আহিব বাহিৰলৈ আহিব এইটো ইকুৱেল টু কিমান পালো এইটো ইকুৱেল টু কিমান লিখিম আমি 6 এই গুটেটোৰ মান কি বুলি লিখিব পাৰো প্লাস এই শেষৰ 1 টো থাকি গল
য'ত k ইকুৱেল টু 36q কিউব প্লাছ 18q স্কুৱেৰ প্লাছ 3q বুজি পাইছে আকৌ কমন আহিলেতেন কিমান কমন আহিলেতেন আকৌ ইয়াৰ পৰা 3 কমন আহিলেতেন আকৌ আৰু এটা 3 কমন আহিলে মানে 18 কমন আহিলেতেন কিন্তু আমি 18 অনা নাই কাৰণ আমাক 6 ৰে ভাগ কৰিব দিছে এতিয়া এই সংখ্যাটো যদি আমি 6 ৰে হৰণ কৰো কিমান পালো 6 ৰে ইয়াত কেইবাৰ গ'ল কিমান থাকি গ'ল এটা 1 ভাগ 1 থাকি গ'ল ইয়াত ভাগ 1 কিমান আছিল 1 আছিল ইয়াৰো ভাগ 1 কিমান হ'ল 1 হ'ল গতিকে আমি কি লিখিব লাগিব এতিয়া ইয়াৰ পিছত এটো লিখিলো এটোৰ পিছত কি লিখিলো এতিয়া a কিউবক এটো a কিউবক 6 ৰে হৰণ কৰিলে কিমান ভাগ 1 পাম ভাগ 1 ভাগ 1 পাম আৰু ইয়াত আগতে a ৰ ভাগ 1 কিমান আছিল 1 আছিল 1 6 ৰে হৰণ কৰিলে 1 ভাগ 1 আছিল a কিউবক 6 ৰে হৰণ কৰিলে ভাগ 1 থাকিব ঠিক তেনেদৰে আমি বাকি বিলাকো উলিয়াব পাৰিম এতিয়া কি উলিয়াম r = 1 হয় r = 1 হলে 6q + 2 হ'ব 6q + 2 হলে ইয়াৰ হোল কিউব কৰিবা হোল কিউব কৰি কমন 6 ল'ব লাগিব 6 কমন ললে ভাগ 1 কিমান পাবা 2 ভাগ 1 পাই যাবা ঠিক আছে ইয়াত 2 পাতিলে 2 ভাগ 1 পাবা 3 পাতিলে 3 ভাগ 1 এনেকৈ একচুয়ালি ইয়াত ইমান নকৰিলেও হ'ব তোমালোকে আৰু এটা কৰি লবা টুৰ কাৰণে তাৰ পিছত লিখি দিবা যে একেদৰে প্ৰমাণ কৰিব পাৰি যে r = 3 4 5 হলে a কিউবৰ একই ভাগ 1 পোৱা যায় ঠিক আছে শেষত তোমালোকে এই বাক্যটো উঠাই দিলে হৈ যাব একই ভাগ 1 পোৱা যাব এতিয়া এটা প্ৰশ্ন দিয়া আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটা পৰীক্ষাত বৰ্গ আহি থাকে একচুয়ালি মোৰ কাৰণে মই কৰা বা কৰোৱা প্ৰত্যেক প্ৰশ্ন ইম্পৰ্টেন্ট তথাপি দেখুৱা যে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় ইয়াৰ অৰ্থটো এনেকুৱা যে যুগ্ম সংখ্যাৰ বৰ্গ মানে যুগ্ম সংখ্যা এটা ধৰা 2 2 ৰ বৰ্গ কিমান 4 2 যুগ্ম ইয়াৰ বৰ্গ যুগ্ম হয় ধৰা 10 10 ৰ বৰ্গ কিমান হ'ব 100 10 যুগ্ম 100 যুগ্ম ধৰা 14 ৰ বৰ্গ হ'ব 196 এই 14 যুগ্ম 196 যুগ্ম গতিকে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম অযুগ্ম সংখ্যা ধৰা 5 5 স্কয়ার মানে 25 এটো সদায় কি হয় অযুগ্ম হয় ধৰা 7 স্কয়ার মানে 49 এটো কি হয় সদায় অযুগ্ম হয় ধৰা 13 স্কয়ার = 169 এটো কি হয় অযুগ্ম হয় আমি এটো প্ৰমাণ কৰিব লাগিব যে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম আৰু অযুগ্মৰ বৰ্গ অযুগ্ম হয় বুলি লিখা আছে আচ্ছা গতিকে আমি কি কৰিম এতিয়া a আৰু এটো ৰেডিমেড লাইন a আৰু b ওপৰত ভাগ কলমৰ উপপাদ্য প্ৰয়োগ কৰি পাও a = bq + r 0 <= r < b এখিনি লিখি লবা য'ত q, r belongs to z হলো এতেকে আমাক যুগ্ম অযুগ্মৰ কথা কৈছে গতিকে b = 2 পাতিব লাগিব b = 2 পাতি পাও b = 2 পাতিলে a = 2q + r হ'ব য'ত 0 <= r < 2 হৈ যাব এতেকে r = কিমান হ'ব ইয়াৰ মাজত থকা 0, 1 হ'ব এতেকে r = 0 হলে r = 0 হলে a কিমান হ'ব twice q + 0 মানে twice q এটা যুগ্ম সংখ্যা আমি উলিয়াম যুগ্ম সংখ্যাৰ বৰ্গ মানে স্কয়ার a স্কয়ার = 2q হোল স্কয়ার 2q হোল স্কয়ার মানে 2 স্কয়ার মানে 4 q স্কয়ার আহিলে মান যুগ্ম দেখাব দিছিল গতিকে 2 * 2q স্কয়ার 2 * 2 2 × 4 here 2 k হৈ গ'ল য'ত k = 2q স্কয়ার ঠিক আছে কি হৈছে k এর মান 2q স্কয়ার k কিয় পাদিলো আমি এটো belongs to z actually belongs to z মানে অখণ্ড সংখ্যা q এটা অখণ্ড q স্কয়ার অখণ্ড q স্কয়ার এর 2 পুরনো অখণ্ড সংখ্যাই হৈ থাকিব গতিকে এটো কি হ'ব 2k মানে যুগ্ম সংখ্যা এতেকে a স্কয়ার এটা যুগ্ম সংখ্যা ঠিক আছে এটো হল আমার যুগ্মর কারণে আমার প্রমাণটো
এতিয়া আমি দেখুৱালো তাৰমানে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা হয় আমি মনত ৰাখিব লাগিব একচুৱেলি এই কথাবিলাক আচ্ছা তাৰপিছত আমাক কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ গতিকে এবাৰ আমি কি কৰিম r = 0 পাতিছিলো ইয়াত এবাৰ কি পাতিম r = 1 পাতিম r = 1 হলে কি হ'ব এটা অযুগ্ম সংখ্যা হ'ব a = ইয়াত twice q plus 1 এটা অযুগ্ম সংখ্যা অযুগ্ম কিয় পিছফালে 1 আছে ইয়াত এটো যুগ্ম এটো 1 টো অযুগ্ম গতিকে এটা অযুগ্ম সংখ্যা এটা অযুগ্ম আমাক কি কৰিব দিছে স্কয়ার কৰিব দিছে গতিকে a² = twice q plus 1 whole square a plus b whole square মানে a² plus twice a b plus b square হবে এতিয়া twice q whole square মানে 4q square plus 2 * 4 4q plus 1 8q হবে এতিয়া যদি 2 ৰে লোৱা 2 কমন লোৱা ইয়াত কিমান থাকিল 2q square plus ইয়াত 2 কমন ললে 2q plus 1 এইটো 2 কমন নাহে plus 1 থাকিল equal to twice k plus 1 যত k = 2q square plus 2q হৈ যাব belongs to z এটা অখণ্ড সংখ্যা কাৰণ q স্কয়ার অখণ্ড q অখণ্ড গতিকে কি পালো আমি এতেকে a স্কয়ার এটা অযুগ্ম সংখ্যা কেনেকৈ অযুগ্ম হল k স্কয়ার এটা অযুগ্ম সংখ্যা কেনেকৈ এই ইয়াৰ পৰা twice k plus 1 আকাৰৰ সংখ্যা হ'ব কি হ'ব অযুগ্ম সংখ্যা হ'ব কাৰণ ইয়াৰ যদি k এর মান পালা 1 পালা কিমান হ'ব 2 * 2 2 * 1 3 অযুগ্ম 2 যদি 2 পালা 2 * 2 4 4 * 1 5 অযুগ্ম যদি 3 পালা 2 * 3 * 6 6 * 1 7 অযুগ্ম ইয়াত যদি 10 পালা 2 * 2 20 20 * 1 21 যি সংখ্যা পাতিলো কি হ'ব এটা অযুগ্ম হ'ব ইয়াতো একে twice k মানে যুগ্ম সংখ্যা 2 ইয়াত k এর মান যি পাতিলো ইয়াৰ মান কি পাম আমি যুগ্ম সংখ্যা পাম গতিকে এইটা আছিল আমাৰ একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন এটা বৰ্গ পৰীক্ষাত আহি থাকে আচ্ছা এতিয়া প্ৰশ্ন সলনি হল অনুশীলনীৰ প্ৰশ্ন আহিল অনুশীলনী 3.2 কোৱেশ্চন নম্বৰ 7 একচুয়ালি ইয়াৰ আগৰ প্ৰশ্নটোৰ লগত বহুত ৰিজেম্বলেন্স সেইকাৰণে মই এই সমাধানটো মুহাৰি পেলোৱা নাই তে ইয়াত প্ৰশ্নটো কৰিছে কেৱল প্ৰশ্নটো চাবা একদিন চাব নালাগে দেখুৱা যে এটা সংখ্যা আৰু তাৰ বৰ্গৰ পাৰ্থক্য মানে বিয়োগফল সদায় এটা যুগ্ম সংখ্যা হয় তোমালোকে নিজে ভাবি চাব পাৰা এটা সংখ্যা আৰু তাৰ বৰ্গ ধৰা সংখ্যাটো 5 ইয়াৰ বৰ্গ কিমান 25 ইয়াৰ পাৰ্থক্য মানে বিয়োগফল 25 ৰ পৰা 5 গলে কিমান থাকে 20 থাকে সদায় এটা কি হয় এই যুগ্ম সংখ্যা ধৰিলো 10 তে 10 মানে ইয়াৰ বৰ্গ হ'ব 100 100 ৰ পৰা 10 গলে 90 সদায় এটা কি হ'ব এই এটা যুগ্ম সংখ্যা হ'ব আমি সেইটো ইয়াত প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া আমি কি কৰিম এই কথাখিনি একেই হ'ব ইন্ট্ৰোডাকশন খিনি কাৰণ এটা সংখ্যা আৰু তাৰ বৰ্গ ল'ব দিছে গতিকে a আৰু b ৰ ওপৰত ভাগফলনৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ a = bq + r তে b = 2 পাতিলে এটো পাম r = 0 আৰু 1 r = 0 হলে a = twice q এতিয়া কি সুধিছে তাৰ বৰ্গ উলিয়াব দিছে গতিকে a² আমি কি কৰিলো উলিয়াই ললো a² আমি কি লৈ নিও a² ৰ মান আমি এইখন লিখি দিও a² ৰ মান আমি পাই গলো ঠিক আছে এটা আমি আগৰ পৰা আহিছে আগৰ পৰা না আমি নতুনকে পাতিব লাগিব এতেকে আমাক কৈছে যে তাৰ বৰ্গৰ পাৰ্থক্য মানে a² - a উলিয়াবলৈ দিছে a² মানে কিমান 4q² minus a মানে কি হয় a মানে ইয়াৰ কাৰণে twice q a মান twice q বিয়োগ কৰিলে কি পাম 2 কমন আহিব 2q² minus q equal to 2k 2q² minus q মানে কি হ'ব k equal to 2q² minus q belongs to z এটা কি সংখ্যা এটা অখণ্ড সংখ্যা পাই গল এটা অখণ্ড সংখ্যা হয় গতিকে আমি k ৰূপত প্ৰকাশ কৰিলো গতিকে কি হল 2 কিয় কমন লৈছে যুগ্ম সংখ্যা দেখুৱাব দিছে ইহঁতৰ পাৰ্থক্য কি হল এটা এটো এতিয়া এটা যুগ্ম সংখ্যা হল টুৱাইস কি আকাৰত আছে যে গতিকে আমি লিখি দিব লাগিব এতেকে এটা যুগ্ম সংখ্যা ই হৈ গ'ল এটা যুগ্ম সংখ্যা ঠিক আছে ঠিক একেদৰে আমি ইভালে দেখুৱাব লাগিব এই ৰাইট হ্যান্ড যেটো ৰাইট হ্যান্ড সাইডত কৈছিল অযুগ্ম সংখ্যাৰ বাবে আমি r = 0 হে পাতিলো আমি r = 1 ও পাতিব লাগিব r = 1 হলে a = 8 এটা অযুগ্ম সংখ্যা
গতিকে অযুগ্ম সংখ্যাৰ বৰ্গ কৰিব লাগিব, ইয়াত বৰ্গ কৰিব দিছে, বৰ্গক উলিয়ালো আমি কিমান পালো, এইটো আমি কৰিব নালাগে, এইটো এই বনালেকে আমি ইয়াৰ মানটোহে উলিয়াইছো, এতেকে আমি উলিয়াব লাগিব a স্কয়ার মাইনাস a, কাৰণ বৰ্গ আৰু তাৰ সংখ্যাটোৰ বিয়োগফল। a স্কয়ার মানে এইটো ইয়াৰ পৰা পাতিলো 4q স্কয়ার প্লাস 4q প্লাস 1 মাইনাস a মানে twice q প্লাস 1 মাইনাস twice q প্লাস 1 এনেকৈ পাতিলে ভুল হ'ব। মাইনাস লিখাৰ পিছত এইখিনি ব্ৰেকেট দি দিব লাগিব, ইকুৱেল টু 4q স্কয়ার প্লাস 4q প্লাস 1 মাইনাস twice q মাইনাস a প্লাস a মাইনাস 1 আহি যাব, ঠিক আছে, ইকুৱেল টু এতিয়া কি থাকিল 4q স্কয়ার, এতিয়া প্লাস 4q মাইনাস 2q মানে প্লাস 2q প্লাস 1 মাইনাস 1 কেনসেল যাব, ইয়াৰ পৰা 2q কমন আহিল, 2 কমন আহিল, q কমন নানো আমি আহিলেও নানো, ইয়াত থাকিল 2q স্কয়ার প্লাস q ইকুৱেল টু টুৱাইস k, য'ত k ইকুৱেল টু 2q স্কয়ার প্লাস q হ'ব, ঠিক আছে। এইটো এটা কি সংখ্যা, যুগ্ম সংখ্যা বাৰু, টুৱাইস কে আকাৰত আছে যে এইটো এটা কি সংখ্যা, যুগ্ম সংখ্যা। গতিকে আমি কি পালো, দুইটাতে আমি এটা যুগ্ম সংখ্যা পালো। এইটো এটা যুগ্ম সংখ্যা, ইয়াত বিয়োগ কৰিলে যুগ্ম হ'ল, আৰু অযুগ্মৰ কাৰণে বিয়োগ কৰিলে আমাৰ কি হ'ল, যুগ্ম সংখ্যা হ'ল। গতিকে কি লিখিব পাৰো, এতেকে এটা সংখ্যা আৰু তাৰ বৰ্গৰ পাৰ্থক্য সদায় যুগ্ম সংখ্যাহে হয়। এতিয়া আৰু এটা প্ৰশ্ন আহিল, দেখুৱা যে 11,111 1111 11,111 অনুক্ৰমটোৰ কোনো সংখ্যাই বৰ্গ সংখ্যা নহয় বুলি আমি দেখুৱাব লাগিব। এটা অলপ বেলেগ ধৰণৰ প্ৰশ্ন, এটা এই অনুক্ৰমটোৰ কোনো সংখ্যাই বৰ্গ সংখ্যা নহয় বুলি দেখুৱাব লাগিব, ঠিক আছে। এটা 11 বৰ্গ সংখ্যা নহয়, আমি জানো নহয় বৰ্গ সংখ্যা, 111 বৰ্গ সংখ্যা নহয়, কাৰণ 10ৰ বৰ্গ 100, 11ৰ বৰ্গ 121, এইটো নহয়, এইটো নহয়, এইটো নাই, কোনো নহয়, তাৰমানে এক কেনেকৈ পাতি গৈ থাকিলে কোনো সংখ্যাই বৰ্গ সংখ্যা নহয় বুলি আমি দেখুৱাব লাগিব। এনেকৈ বৰ্গ সংখ্যা নোহোৱা বহুত আছে, কিন্তু আমি এটা জাস্ট সিকোয়েন্স এটা দেখুৱাব বিচাৰিছে যে বৰ্গ সংখ্যা নহয় বুলি দেখুৱাব লাগিব, ঠিক আছে। তে তাৰ কাৰণে আমি কি কৰিম, এইবিলাক কি সংখ্যা, যুগ্ম নে অযুগ্ম প্ৰথমতে চাই লম। যেহেতু অনুক্ৰমটোৰ প্ৰতিটো সংখ্যাই অযুগ্ম, গতিকে আমি জানো যে অযুগ্ম সংখ্যাৰ বৰ্গ (18 + 1) আকাৰত লিখিব। কি কথা লিখা হল, যেহেতু অনুক্ৰমটোৰ প্ৰতিটো সংখ্যা অযুগ্ম, এই 11 111 এই গোটেইবিলাক শেষত এক থাকে, গতিকে এই সকলোবিলাক হ'ব এটা এটা অযুগ্ম সংখ্যা। গতিকে আমি জানো অযুগ্ম সংখ্যাৰ বৰ্গ, এই বৰ্গ বুলি কৈছে নহয়, যদি এইবিলাক বৰ্গ সংখ্যা, অযুগ্ম সংখ্যাৰ বৰ্গ কেনেকৈ লিখিব পাৰি বোলে, 8m + 1 আকাৰত লিখিব পাৰি বোলে। তোমালোকে উদাহৰণ দুটামান চাই ল'ব পাৰা। একচুৱেলি ধৰা অযুগ্ম সংখ্যা, এটা প্ৰথম অযুগ্ম সংখ্যা 1, বাদ দিলো 2 3 3 স্কয়াৰ কিমান 9, 9 কেনেকৈ লিখিম, 8 × 1 + 1 আকাৰত লিখিব পাৰি। আমি পাইছো উপবাদ্য, দিলো উপবাদ্য নহয়, প্ৰশ্ন কৰোঁতে পাইছিলো কি এইটো 9 কেনেকৈ লিখিব পাৰো, 8m + 1 আকাৰত লিখিব। এনেকৈ ইয়াৰ পিছৰটো হ'ব কিমান 5 স্কয়াৰ = 25, ইয়াক কেনেকৈ লিখিব পাৰো, 8 × 3 8 3 × 24 যোগ 1 25, এইটো কি 8m + 1 আকাৰত আমি লিখিম। নেক্সট কিমান হ'ব 7 স্কয়াৰ = 49 = 8 × 8 6 × 48 যোগ 1, 8 × m + 1 আকাৰত লিখিম। এনেকৈ প্ৰত্যেকটো বৰ্গ সংখ্যাকে, অযুগ্ম সংখ্যাকে আমি অযুগ্ম সংখ্যাৰ বৰ্গক 8m + 1 আকাৰত লিখিব পাৰি। গতিকে আমি কি চাম, এই সংখ্যাবোৰক 8m + 1 আকাৰত লিখিব পাৰি নে নোৱাৰি, সেইটো আমি চেক কৰি চাব লাগিব। এতে কি 11 = কিমান হ'ব, 8 ৰে হৰণ কৰিম, 8 × 1 এবাৰ হৰণ যাব, প্লাস কিমান থাকিল 3 থাকিল। এতিয়া নেক্সট আছে 111, ইয়াকো আমি কি কৰিম 8 ৰে হৰণ কৰিম, 8 ৰে হৰণ কৰিলে কি হ'ব, 8 ৰে 11 তিনিবাৰ
সরি 8 এর 11 একবার 8 গুণ 8 হল 11 পৰা 8 গলে 3 31 31 কিবার 8 এর 3 বার 13 হল প্লাস 31 8 এর 3 বার 24 31 পৰা 24 গলে 31 পৰা 24 গলে 7 থাকিব গতিকে এই সংখ্যাটো কেনেকুৱা আকাৰত হল 8m plus 7 আকাৰত আহিব এটো কেনেকা আকাৰত আহিল 8m plus 1 আকাৰত আমি আনিব বিচাৰি আছো আহে নেকি 8m plus 3 হল 8m plus 7 হৈছে নেক্সট টু সাম দেখো এই চাৰিটা এক থকা ইকুয়াল টু 8 পূৰণ 8 এর হৰণ কৰি চাম 8 এর 11 কেইবাৰ গল একবাৰ যাব 3 থাকিল 31 ক 8 এর 4 বাৰ যাব কিমান থাকিল 7 থাকিল 71 ক 8 9 গুণ 72 8 8 গুণ 64 হৈ গল এতিয়া 71 ৰ পৰা 64 গলে 7 থাকিব আকৌ এইটো কেনেকুৱা আকাৰত থাকিল সংখ্যাটো আকৌ 8m plus 7 আকাৰত থাকিল এনেকৈ তাৰ মানে বাকিবোৰ এনেকৈ দেখুৱাই দিব পাৰে এনেকৈ আমি ডট ডট দি দিম আমি কি লিখিম এই অনুক্ৰমটো কেনেকুৱা হল এতেকে এই ইয়াত কতো পোৱা নাই আমি ঠিক আছে কতো আমি কি পোৱা নাই ভাগশেষ আমি 8m পাইছো 8m plus 3 পালো 8m plus 7 পালো 8m plus 7 পালো এই 8m plus 1 আকাৰত আমি প্ৰকাশ কৰিব নোৱাৰো গতিকে আমি লিখি দিলে হল শেষত যে প্ৰত্যেক সংখ্যাকে কেনেকুৱা সংখ্যা এই অনুক্ৰমটোৰ কোনোটো সংখ্যাই বৰ্গ সংখ্যা নহয় বুলি লিখি দিব পাৰো সো এটা ইন্টারেস্টিং কথা ধৰা 81 81 নয় 881 881 এটা কি সংখ্যা মৌলিক সংখ্যা 81 টো মৌলিক নহয় কিন্তু 881 এটা কি সংখ্যা মৌলিক সংখ্যা 881 তে যদি 880 এর জায়গা তিনটা 8 লিখো 8881 এইটো এটা কি সংখ্যা মৌলিক সংখ্যা কোনোৰে হৰণ না যায় চাৰিটা 8 লিখিলো 1 লিখিলো এইটুকু কি নহয় কোনোৰে হৰণ না যায় আমি লিখিলো এবাৰ 5টা 8 লিখিলো 1 ইয়াকো কি নহয় কোনো সংখ্যাৰে হৰণ না যায় তাৰ পিছত 6টা 8 1 লিখিলো ইয়াকো কি নহয় এইটো এটা মৌলিক সংখ্যা কোন সংখ্যাৰে হৰণ না যায় প্যাটার্ন তো কইছো দে মই 4 5 6 7টা 8 1 এইটুকু কি নহয় এইটো এটা মৌলিক সংখ্যা কিন্তু আমি ইয়াত মানে ডাইরেক্ট যে লিখি দিলো এটা কি নহয় বর্গ সংখ্যা নহয় বুলি লিখি দিলো যে তাৰ মানে আমি ইয়াত শেষত লিখিব লাগিব যেহেতু উক্ত অনুক্ৰমটোৰ কোনো সংখ্যাকে 8m plus 1 আকাৰত লিখিব নোৱাৰি এতেকে অনুক্ৰমটোৰ কোনো সংখ্যা বৰ্গ সংখ্যা নহয় আমি তিনটা মান চাই আমি কৈ দিব পৰা হল কিন্তু ইয়াত নহয় এনেকুৱা কথা হয় কে যেতিয়া আমি এই চাৰিটা 1 2 3 4 5 6টা লাইন কৈ পালো কি এইবিলাক কি সংখ্যা মৌলিক সংখ্যা কিন্তু যদি আমি নেক্সট লাইন চাও 8 8টা 8 প্লাস 1 এইটো কি নহয় এইটো মৌলিক সংখ্যা নহয় এইটো কি সংখ্যা এটা যৌগিক সংখ্যা কাৰণ ইয়াক লিখিব পাৰে ইয়া হৰণ যায় 19 এর যায় নে 17 হৈ যাব 19 এর যাব লাগে দেই 19 নে 17 কিবা এটা সংখ্যা ইয়া কি হয় হৰণ যায় হৰণ কৰিলে আমাৰ ওলাই যাব গতিকে কি সংখ্যা ওলাল এইটো এটা যৌগিক সংখ্যা ওলাইল এইটো এটা যৌগিক ওলাইল মৌলিক নহয় গতিকে আমি এনে ডাইরেক্ট জেনারেলাইজ কৰিব নোৱাৰো কিন্তু এটা প্ৰমাণ কৰিব দিছিল গতিকে আমি ডাইরেক্ট জেনারেলাইজ কৰি এই কথাটো গতিকে ঠিক আছে আমাৰ অনুশীলনী 3.2 সমাপ্ত হ'ল খুব দীঘল এটা চেপ্টাৰ এটো গতিকে ইয়াত তোমালোকে মূল কথাটো হ'ল এটা ইম্পৰ্টেন্ট থিওৰাম পালা এই থিওৰামটো তোমালোকে 6 নম্বৰৰ কাৰণে একদম ক্লিয়াৰ হৈ থবা কাৰণ এটো বহুত ইম্পৰ্টেন্ট বাকি এই সৰু প্ৰশ্ন কিন্তু এইবিলাক সৰু প্ৰশ্ন আছে ঠিক আছে